চৰকাৰী কৰ্মচাৰীসকলৰ বাবে দৰমহাক লৈ জনাব বিচাৰিছোঁ এটা বৃহৎ সুখবৰ। ন্যায়ালয়ৰ ফালৰ পৰা ঐতিহাসিক ৰায় প্ৰদান কৰিছে। ইপিনে অষ্টম দৰমহা আয়োগক লৈ আহিছে বৃহৎ সুখবৰ। চৰকাৰী কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ গোপন ফৰ্মুলা। অষ্টম দৰমহা আয়োগত দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত ডাঙৰ ফেক্টৰ হ'ব এই বিশেষ ফৰ্মুলা। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়। উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি কৈছে যে চৰকাৰে নিজৰ কৰ্মচাৰীসকলক কেৱল জীয়াই থাকিব পৰাকৈ নহয়, বৰং সন্মানজনক জীৱন যাপন কৰিব পৰাকৈ দৰমহা প্ৰদান কৰিব লাগে। সাধাৰণতে সকলোৱে এতিয়া অষ্টম দৰমহা আয়োগৰ বৃদ্ধিক লৈ কেৱল ফিটমেণ্ট ফেক্টৰ আৰু মৰুগীয়া বানচৰ পৰিসংখ্যাৰ সৈতে জড়িত কৰি চাইছে। কিন্তু প্ৰকৃততে দৰমহাৰ ঐতিহাসিক বৃদ্ধিৰ সিদ্ধান্ত এটা স্পেচিয়েল ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে। যদি এই ফৰ্মুলাটো অনুমোদিত হয়, তেন্তে ন্যূনতম বেচিক দৰমহাত পোনপটীয়াকৈ 283% পৰ্যন্ত অভিলেখ সংখ্যক বৃদ্ধি দেখা পাব পাৰে। এই মাষ্টাৰ ফেক্টৰটো হ'ল ফেমিলি ইউনিট ফৰ্মুলা। এই ফেমিলি ইউনিট ফৰ্মুলা কি? ইয়াৰ জৰিয়তে আপোনাৰ ইনহেণ্ড দৰমহা কেনেদৰে বৃদ্ধি হ'ব সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। অষ্টম দৰমহা আয়োগত এইবাৰ 5 ইউনিটৰ নতুন প্ৰস্তাৱ দিয়া হৈছে। কৰ্মচাৰী সংগঠনসমূহে দাবী কৰিছে এতিয়া পৰিয়ালৰ সংখ্যাত নিৰ্ভৰশীল পিতৃ মাতৃকো অন্তৰ্ভুক্ত কৰা উচিত। নতুন প্ৰস্তাৱ অনুসৰি ইউনিটৰ হিচাপ এনেধৰণৰ: স্বামী বা পত্নী 1 ইউনিট, দুটা সন্তান 0.8 ইউনিটকৈ 1.6 ইউনিট, নিৰ্ভৰশীল পিতৃ মাতৃ 0.8 ইউনিটকৈ 1.6 ইউনিট, মুঠতে 5.2 ইউনিট ৰাউণ্ড অফ কৰি 5 ইউনিট পোৱা যায়। এতিয়া 5 ইউনিট দৰমহাত কিমান আপোনাৰ পাৰ্থক্য আহিব পাৰে বৰ্তমানৰ দৰমহাতকৈ? ধৰি লওক বৰ্তমান মূল্যবৃদ্ধিৰ সময়ত এজন ব্যক্তিৰ ন্যূনতম মাহিলী জীৱন যাপনৰ খৰচ অৰ্থাৎ ৰেচন, কাপোৰ, বিদ্যুৎ, ঘৰ ভাড়া, সন্তানৰ শিক্ষা আৰু চিকিৎসাৰ খৰচ প্ৰায় 13,800 টকা। পুৰণি ফৰ্মুলা অনুসৰি যি 3 ইউনিটৰ ফৰ্মুলা বৰ্তমান চলি আছে, ইয়াত 3 পূৰণ 13,800 টকা, 41,400 টকা আনুমানিক ন্যূনতম বেচিক দৰমহা। আৰু প্ৰস্তাৱিত 5 ইউনিট ফৰ্মুলা অনুসৰি 5 পূৰণ এই 13,800 টকা কৰিলে 69,000 টকা প্ৰস্তাৱিত ন্যূনতম বেচিক দৰমহা। অৰ্থাৎ কেৱল পিতৃ মাতৃ খৰচৰ সংযোজনৰ ফলতে দুটা অতিৰিক্ত ইউনিট কৰ্মচাৰীৰ বেচিক পে মাহে পোনপটীয়াকৈ 27,600 টকা পৰ্যন্ত বৃদ্ধি পাব পাৰে। ইপিনে ফিটমেণ্ট ফেক্টৰ 3.83 হ'লেই 18,000 টকা বেচিক পে গৈ 69,000 টকা হ'বগৈ। ফিটমেণ্ট ফেক্টৰ হৈছে এনে এটা মাল্টিপ্লেয়াৰ যাৰ দ্বাৰা বৰ্তমান বেচিক দৰমহাৰ সৈতে গুণ কৰি নতুন বেচিক পে নিৰ্ধাৰণ কৰা হয়। 5 ইউনিটৰ ফৰ্মুলা কাৰ্যকৰী হ'লে ফিটমেণ্ট ফেক্টৰ বৃদ্ধি হৈ 3.83 হ'ব পাৰে। এনেদৰে বুজি লওক যে লেভেল 1ৰ এজন কৰ্মচাৰীৰ ন্যূনতম বেচিক দৰমহা 18,000 টকা। নতুন ফৰ্মুলা বৰ্তমানৰ বেচিক পে পূৰণ ফিটমেণ্ট ফেক্টৰ 18,000 টকা পূৰণ 3.83 সমান 68,940 টকা, প্ৰায় 69,000 টকা। অৰ্থাৎ 5 ইউনিটৰ নিয়ম অনুমোদিত হ'লে বেচিক পে 18,000ৰ পৰা পোনপটীয়াকৈ 69,000 টকালৈ বৃদ্ধি হ'ব। কেৱল ইমানেই নহয়, ইয়াৰ লগত DA, HRA আৰু অন্যান্য ভাত্তা পৃথকে যোগ হ'ব। কৰ্মচাৰী সংগঠনসমূহে আগবঢ়োৱা 3টাকৈ শক্তিশালী আইনী যুক্তি এনেধৰণৰ: নেশ্যনেল কাউন্সিল অফ জইণ্ট কনচাল্টিভ মেচিনেৰীয়ে অষ্টম দৰমহা আয়োগৰ সন্মুখত 5 ইউনিট প্ৰৱৰ্তনৰ বাবে কেইবাটাও শক্তিশালী আইনী ভিত্তি দাঙি ধৰিছে। ছিনিয়ৰ চিটিজেন আইন, পিতৃ মাতৃ আৰু জ্যেষ্ঠ নাগৰিকৰ ভৰণ পোষণ আইন অনুসৰি বৃদ্ধ পিতৃ মাতৃৰ যত্ন লোৱাটো কৰ্মচাৰীৰ আইনী আৰু নৈতিক দায়িত্ব। দ্বিতীয়তে ছ'চিয়েল ছিকিউৰিটি কোড 2020। নতুন শ্ৰম বিধিসমূহতো কৰ্মচাৰী পৰিয়ালৰ সংখ্যাত নিৰ্ভৰশীল পিতৃ মাতৃক আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে 5 ইউনিটৰ ফেমিলি সূত্ৰটো এইবাৰ প্ৰয়োগ হোৱাটো প্ৰায় নিশ্চিত। আৰু এনেহ'লে নিশ্চিতভাৱে যথেষ্ট পৰিমাণে কৰ্মচাৰীৰ দৰমহা বৃদ্ধি হ'ব। আৰু এয়াই আছিল আমাৰ এই ভিডিঅ'টোত। পৰৱৰ্তী খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।